Hello students, আজি আমি ডিসকাস কৰিবলৈ গৈ আছো পলিটিক্যাল সায়েন্স ক্লাস 12 ফৰ ইণ্ডিয়ান পলিটিক্সৰ পাৰ্টৰ এটা চেপ্টাৰ নেশন বিল্ডিং জাতি নিৰ্মাণ বুলি আছে এটা চেপ্টাৰ আমি জানো যে 12ত ইণ্ডিয়ান পলিটিক্সৰ 12ত স্পেশালি পলিটিক্যাল সায়েন্সৰ দুখন বুক আছে এখনক কওঁ আমি কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স আৰু এখনক কওঁ আমি ইণ্ডিয়ান পলিটিক্স ইণ্ডিয়ান পলিটিক্সৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে নেশন বিল্ডিং তো নেশন বিল্ডিং চেপ্টাৰটো আমি আজি এটা টপিক ডিসকাশন কৰিম তো টপিকটো হ'ল কি চ্যালেঞ্জেস আজি আমি টপিকটো বিচাৰি লৈছো যে the challenges faced by India after immediate independence তো বেসিক্যালি কি হয় যে আমি নেশন বিল্ডিং বুলি কোৱাৰ লগে লগে আমি জানো যে আমি এই চেপ্টাৰটো ডিসকাশন কৰিব লাগে আফটাৰ পাৰ্টিশন হোৱাট হ্যাপেন ইন ইণ্ডিয়া সো ভাৰতবৰ্ষৰ বিভাজনৰ পিছত 1947ৰ 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল স্বাধীন হোৱাৰ পাছত ভাৰতবৰ্ষই তাৎক্ষণিকভাৱে ইমিডিয়েটলি কি প্ৰবলেম ফেস কৰিছিল তো আমি পাৰ্টিশন আমি জানো যে the history of the partition of India is one of the most painful chapter of Indian history আমি জানো যে ভাৰতবৰ্ষৰ বুৰঞ্জী বা ইতিহাসৰ আটাইতকৈ দুখ লগা বা কষ্ট পোৱা এটা চেপ্টাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে পাৰ্টিশন চেপ্টাৰটো কেলে কি পাৰ্টিশনৰ সময়ত কমিউনেল ভায়োলেন্স হৈছিল সকলোৱে জানে এটো যে পাৰ্টিশনৰ সময়ত কি হৈছিল ভাৰতবৰ্ষত more than 20 lakhs people they have lost their life because of communal conflict আৰু communal conflict mostly কোট হৈছিল আমি যদি চাও আমাৰ তিনটা জায়গা আছিল যি তিনটা জায়গাক আমি হে সময়ত communal জোন হিচাপে ৰিকগনাইজ কৰিছিল আৰু এই যেটো communal জোন হিচাপে ৰিকগনিশন কৰা যিকিটা প্লেস একিটা আছিল লাহোৰ অমৃতসৰ কলকাতা তো এইবিলাক ঠাইত কি হৈছিল বহুত বেছি communal violence হৈছিল তো communal violence হৈছিল তো communal violence হিন্দু মুছলমান সম্প্ৰদায়ৰ মাজত যি নৰসংখাৰ হ'ল যি নৰহত্যা হ'ল যি মানুহৰ মৃত্যু হ'ল সেই মৃত্যুখিনিক যদি আমি ভালকে অধ্যয়ন কৰো তেতিয়া আজিও আমাৰ কি হয় যে অন্তৰ দুখ লাগে আজিও আমাৰ মনত এটা সুখ হয় কিয় সুখ হয় কিয় মনত দুখ লাগে কিয় বেদনা লাগে কাৰণ কেলে কি যে সেই সময়ত বহু নিৰী লোকে জনসাধাৰণ innocent people they have lost their life they have many people they have lost their life many children they have lost their parents many women lakhs and lakhs of women and girls were kidnapped and raped so এই গোটেই এনভায়ৰনমেন্টটো এনেকুৱা আছিল যে ভাৰতবৰ্ষৰ ইতিহাসৰ সেই কাৰণে এই পাৰ্টিশনৰ সময়কণক আমি কি বুলি কওঁ one of the most painful chapter of Indian history বুলি কওঁ এতিয়া কথা হল কি যে নেশন বিল্ডিং আমি চেপ্টাৰটোত বেসিক্যালি কি পঢ়িব লাগে যে হাউ আফটাৰ ইন্ডিপেন্ডেন্স ইণ্ডিয়াই কেনেকে আজি যিখন ইণ্ডিয়া এই ইণ্ডিয়াখন কেনেকে স্টাবলিশ কৰা হল আজি ইণ্ডিয়াখন কেনেকে প্ৰতিষ্ঠা কৰা হল আজি যিখন ইণ্ডিয়াত আমি আছো পাৰ্টিশনৰ পাছতে ইন্ডিপেন্ডেন্সৰ পিছতে আমাৰ বহুত কেটা মেজৰ চ্যালেঞ্জ ইণ্ডিয়াত দেখা দিছিল সেই চ্যালেঞ্জ বিলাকক গভৰ্নমেন্ট অফ ইণ্ডিয়াই ওভাৰকাম কৰি আমাৰ নেশনখনক কেনেকে বিল্ডিং কৰিলে তাৰ ওপৰত আমি পঢ়িবলৈ গৈ আছো তো বেসিক্যালি আমি চ্যালেঞ্জ বিলাকৰ ভিতৰত আমি এক নম্বৰ চ্যালেঞ্জটো যদি চাও আফটাৰ পাৰ্টিশন আফটাৰ ইন্ডিপেন্ডেন্স ফাৰ্স্ট চ্যালেঞ্জটো হৈছে কি to maintain unity and integrity এটা প্ৰথম যেটো চ্যালেঞ্জ এই চ্যালেঞ্জটোক আমি কি বুলি কওঁ to maintain unity and integrity অৰ্থাৎ একতা আৰু সংহতি প্ৰতিষ্ঠা কৰা কাৰণ ভাৰতবৰ্ষখনক আমি যদি পপুলেশনৰ ডাইমেনশনৰ পৰা চাওঁ তেতিয়া আমি দেখিম যে ভাৰতবৰ্ষত বিভিন্ন জাতি সম্প্ৰদায় ধৰ্ম ভাষা কোৱা মানুহ আছে তো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়তে
আমি দেখিছিলোঁ যে ভাৰতবৰ্ষখন দুটা ভাগত ভাগ হৈছিলে ইন দ্য নেম অফ ৰিলিজিয়ন। ধৰ্মৰ নামত আমাৰ দেশখন দুটা ভাগত ভাগ হৈছিলে, এটা আছিলে পাকিস্তান আৰু এখন হ'ল ভাৰত। এতিয়া কথা হ'ল কি যে ভাৰতবৰ্ষত পাৰ্টিশ্যনৰ পিছত এনেকুৱা নহয় যে কমপ্লিটলি ভাৰতবৰ্ষখন কি হৈ থাকিল, এখন হিন্দু ৰাষ্ট্ৰ হৈ থাকিল, গোটেই হিন্দুৰ বাহিৰে বাকী মানুহবিলাক যে পাকিস্তানলৈ গ'ল, অৰ্থাৎ সকলোবিলাক ইছলাম মানুহ যে পাকিস্তানলৈ গৈছিল, তেনেকুৱা নহয়। আৰু ভাৰতবৰ্ষৰ বিভাজন বা স্বাধীনতাৰ সময়ত হোৱা যিটো সাম্প্ৰদায়িক সংঘাত, এই সংঘাতটোৱে ভাৰতবৰ্ষৰ মানুহৰ মাজত একতাৰ যিটো বান্ধোন, এই বান্ধোনটো নোহোৱা কৰি পেলাইছিলে। কাৰণ কেলে কি যে আমি যদি চাওঁ যে পাৰ্টিশ্যনৰ সময়তো ভাৰতবৰ্ষত 12% ইছলাম পিপল আছিলে, অৰ্থাৎ কি যে 12% মুছলিমছ বা ইছলাম পিপল they refuse to go with Pakistan, they want to stay, they want to live and die in India. তেওঁলোকে ভাৰততে থাকিব বিচাৰিছিল, ভাৰততে মৃত্যু হ'ব বিচাৰিছিল। গতিকে ভাৰতবৰ্ষত সেই সময়ত ইমান জাতি ধৰ্ম ভাষা বিভিন্ন কালচাৰ থকা মানুহবিলাকক একত্ৰিত কৰাটো ভাৰত চৰকাৰৰ কাৰণে চবতকৈ ডাঙৰ সমস্যা আছিল। কাৰণ কেলে অলৰেডি আমি এবাৰ দেখিলো যে ভাৰতবৰ্ষখন স্বাধীনেই হৈছে দুটা ভাগত। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইতিমধ্যে মহম্মদ আলী জিন্নাৰ নেতৃত্বত পাকিস্তান কি হ'ল, পাকিস্তান নামৰ এখন পৃথক ৰাষ্ট্ৰ তেওঁলোকে লাভ কৰিলে। ইন ফিউচাৰ যাতে ভাৰতবৰ্ষত এনেধৰণৰ ধৰ্মক লৈ, সম্প্ৰদায়ক লৈ বা জাতিক লৈ, সংস্কৃতিক লৈ যাতে ভাৰতবৰ্ষখন পৃথক নহয়, তাৰ কাৰণে ভাৰত চৰকাৰে প্ৰথম সন্মুখীন হৈছিলে কি যে আমি গোটেই ভাৰতৰ মানুহক কেনেকে একত্ৰিত কৰিম। কাৰণ সেই সময়ত ভাৰতবৰ্ষত more than 80 crores people were there. তো 2 নম্বৰটো হৈছে কি establishment of democracy, establishment of democracy. এতিয়া দ্বিতীয় প্ৰবলেমটো কি হৈছে, the second problem is what, establishment of democracy. establishment of democracy মানে কি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। আজি যদি আমি চাওঁ যে ভাৰতবৰ্ষত আজি তাৰিখত আমি কওঁ যে world largest democratic country in the world, ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। কিন্তু যেতিয়া আমি 1947ত ইণ্ডিপেণ্ডেণ্ট হৈছিলোঁ, সেই সময়ত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো ভাৰতবৰ্ষৰ কাৰণে এটা ডাঙৰ সমস্যা বা চেলেঞ্জ আছিলে। কিয় এইটো ডাঙৰ সমস্যা আছিলে? কাৰণ কেলে যে গণতন্ত্ৰ সম্পৰ্কে ভাৰতবৰ্ষৰ মানুহৰ কোনো ধৰণৰ সেই সময়ত এক্সপিৰিয়েঞ্চ অথবা অভিজ্ঞতা নাছিল। আমি যদি চাওঁ ভাৰতবৰ্ষত সেই সময়ত লিটাৰেচি ৰেট আমি যদি চাওঁ শিক্ষিত হাৰ 16% আছিলে মাত্ৰ। আৰু ইতিমধ্যে 1950ত ৱৰ্ল্ডৰ বহুবিলাক ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি, পৃথিৱীৰ বহুতবিলাক উন্নত ৰাষ্ট্ৰই ইতিমধ্যে গণতন্ত্ৰ সফলভাৱে কি কৰিব পৰা নাছিলে, প্ৰতিষ্ঠা কৰিব পৰা নাছিলে। তেনে পৰিস্থিতিত ভাৰতবৰ্ষৰ মানুহক গণতন্ত্ৰ কি, ভাৰতবৰ্ষৰ মানুহক গণতন্ত্ৰৰ মূল্য বুজোৱাটো, গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰি নিৰ্বাচন অনুষ্ঠিত কৰি দেশৰ শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো ইমান সহজ নাছিল। কাৰণ কেলে যে ব্ৰিটিছৰ আগতো যদি আমি চাওঁ, তেতিয়া আমাৰ মনাৰ্কি আছিলে, ৰাজতন্ত্ৰ আছিলে, বিভিন্ন ৰজাবিলাকে শাসন কৰিছিলে। তাৰপাছত ব্ৰিটিছ আহিলে, আমি ব্ৰিটিছৰ তলত থাকিলো। তো গণতন্ত্ৰনো কি ভাৰতৰ মানুহে বুজি উঠা নাছিল। তো ভাৰতৰ মানুহক গণতন্ত্ৰ বুজাবৰ কাৰণে আৰু ভাৰতবৰ্ষক এখন 100% গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাটো সেই সময়ত আছিলে দ্বিতীয় এটা চেলেঞ্জ। কাৰণ কেলে যে আমি সেই সময়ত ক'লো যে কি 16% মাত্ৰ ভাৰতবৰ্ষত শিক্ষিত হাৰ আছিলে মানুহৰ। তো এই 16% লিটাৰেচি ৰেট লৈ আমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো সেই সময়ত ইমান সহজ কেতিয়াও হ'বই নোৱাৰে। কাৰণ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবিলাক, যাক আমি ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিবিলাক কওঁ, ইউৰোপিয়ান কাণ্ট্ৰিবিলাকতো তেতিয়া গণতন্ত্ৰ 100% সফল হোৱা নাছিল। আৰু সেইকাৰণে আমি যিহেতু গণতন্ত্ৰ, ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আমি যিহেতু ঘোষণা কৰিলো, আমাৰ প্ৰেৰেলিকৈ পাকিস্তানেও ঘোষণা কৰিছিলে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে। কিন্তু আমি পাকিস্তানৰ যদি গণতান্ত্ৰিক ইতিহাসটো চাওঁ, তেতিয়া আমি দেখিম যে আজি পৰ্যন্ত পাকিস্তানত ষ্টেবল ডেমক্ৰেচি নাই। কিয় নাই তাৰ বহু কাৰণ আছে। কিন্তু আমাৰ ভাৰতবৰ্ষত প্ৰথমৰ পৰাই আমি গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষত আমি গণতন্ত্ৰক সফল ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিলো। কিন্তু আৰম্ভণিতে
এই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো এটা ভাৰত চৰকাৰৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল। তাৰ পাছত যদি আমি চাওঁ integration of princely state এতিয়া যদি আমি চাওঁ যে আমাৰ তৃতীয় সমস্যাটো কি যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষত প্ৰায় কিমান আছিলে 565 প্ৰিন্সলি ষ্টেট আছিলে তো ৰাজশাসিত অঞ্চল আছিলে ৰজাই শাসন কৰিছিলে তো লৰ্ড মাউণ্টবেটেনে তেওঁৰ মাউণ্টবেটেন প্লেনত এনেকুৱা কিছুমান নীতি তেওঁ প্ৰস্তুত কৰিছিলে যে ৰজাবিলাকে তেওঁলোকৰ অঞ্চলবিলাক ভাৰত বা পাকিস্তানৰ সৈতে সামিল ইচ্ছাকৃতভাৱে কৰিলে কৰিবও পাৰে অথবা তেওঁলোকে যদি বিচাৰে তেওঁলোকে নিজৰ ৰাজ্যখন স্বাধীনভাৱেও ঘোষণা কৰিব পাৰে বা স্বাধীন দেশ হিচাপেও শাসন কৰিব পাৰে তো এই সুযোগটো লৈ বহুকেইখন ৰাজ্যই প্ৰিন্সলি ষ্টেটে ভাৰতবৰ্ষৰ লগত সামিলে হোৱা নাছিলে আমি যদি চাওঁ ভাৰতবৰ্ষৰ লগত শেহতীয়াকৈ সামিল হোৱা ৰাজ্যৰ কথা যদি আমি চাওঁ হায়দৰাবাদ পাম আমি হায়দৰাবাদক আমি 1948ত ভাৰত চৰকাৰে এটা অপাৰেশ্যন এটা মিলিটাৰী অপাৰেশ্যন কৰিছিলে যাক অপাৰেশ্যন পলো বুলি কয় তো অপাৰেশ্যন পলোৰ সহায়ত আমি হায়দৰাবাদক ভাৰতৰ লগত সামিল কৰিলো কাশ্মীৰৰ লগততো আমাৰ ইতিহাসটো আমি ভালকৈ জানো যে কাশ্মীৰত সেই সময়ত ৰজা আছিলে মহাৰাজা হৰি সিঙে ভাৰতবৰ্ষৰ লগত কাশ্মীৰখন সংযোগ কৰা নাছিলে আৰু পাকিস্তানৰ লগতো যোগ কৰা নাছিলে কিন্তু মহাৰাজা হৰি সিং যদিও এজন হিন্দু সম্প্ৰদায়ৰ ৰজা আছিলে কাশ্মীৰত সৰহসংখ্যক জনসাধাৰণ কি আছিলে ইছলাম ধৰ্মাৱলম্বী লোক আছিলে তো যিহেতু দেশখন ধৰ্মৰ নামত বিভাজন হৈছিল the country was got divided in the name of religion তো পাকিস্তানৰ ফালৰ পৰা কাশ্মীৰলৈ কি আহিছিলে সদায় প্ৰেছাৰ আহিছিলে যে কাশ্মীৰখন কি হ'ব লাগে কাশ্মীৰ পিপল বিলাকক এনকাৰেজ কৰিছিলে পাকিস্তানী গভৰ্ণমেণ্টে টু জইন देयर টেৰিটৰি উইথ পাকিস্তান মহাৰাজা হৰি সিঙক 1948ত পাকিস্তানে এটেক কৰাৰ পিছত আমি ভাৰতবৰ্ষই 1948ত পাকিস্তানৰ লগত যুদ্ধ কৰি প্ৰায় 14 মান্থৰ এখন ৱাৰ কৰি আমি কি কৰিলো কাশ্মীৰখনক আমাৰ লগত সংযোগ কৰিলো ঠিক তেনেকে জুনাগড় কাশ্মীৰৰ যিটো ইতিহাস এইটো ইতিহাস এটা বৃহৎ টপিক how Kashmir becomes part of India and how Kashmir becomes a issue of conflict between India and Pakistan ইয়াৰ ওপৰত আমি বিতংভাৱে পিছত আলোচনা কৰিম হায়দৰাবাদৰ কথাটো আমি পিছত আলোচনা কৰিম জুনাগড় এনেকুৱা ষ্টেট বিলাক যিবিলাক ষ্টেটে ভাৰতবৰ্ষৰ লগত প্ৰিন্সলি ষ্টেট বেসিক্যালি যিবিলাকে ভাৰতবৰ্ষৰ লগত জয়েন হ'ব বিচৰা নাছিলে আৰু সেই জয়েন হ'ব নিবিচৰা যিবিলাক ৰাজ্য আছিলে যিবিলাক অঞ্চল আছিলে সেইবিলাকক ভাৰতৰ লগত কেনেকৈ সামিল কৰিব তাক লৈ ভাৰত চৰকাৰৰ কি হৈছিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল তাৰ পাছত all-round development to ensure all-round development of the common people যে ভাৰতবৰ্ষত সেই সময়ত প্ৰত্যেক মানুহৰ পিছপৰা শ্ৰেণীৰ মানুহ হওক শিক্ষিত হওক অশিক্ষিত হওক ধনী শ্ৰেণীৰ মানুহ হওক সকলোৰে সমানে উন্নয়ন কৰাটো ধৰ্মৰ বিভাজন নকৰাকৈ কাষ্টৰ বিভাজন নকৰাকৈ জাতিৰ নামত বিভাজন নকৰাকৈ ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ সৰ্বাংগীন উন্নয়ন কৰাটো সেই সময়ৰ এটা ডাঙৰ চ্যালেঞ্জ আছিলে চ্যালেঞ্জটো কি আছিলে কাৰণ সেইটো সময়ত কাষ্টিজিম আছিলে ক্লাছিজিম আছিলে তো আপাৰ কাষ্ট লোৱাৰ কাষ্টৰ ডিসক্ৰিমিনেশন আছিলে তো এনেকুৱা ধৰণৰ ডিসক্ৰিমিনেশন বিলাক নকৰাকে ভাৰতবৰ্ষৰ সৰ্বোচ্চ স্তৰৰ ইন এভৰি people whether they are living in village rural urban city doesn't matter whether they belongs to which caste which community which religion এনেকুৱা ধৰণৰ কোনো ডিফাৰেন্স নথকাকে কি কৰিছিলে 1947 ৰ পিছত সব মানুহৰ ইকুৱেল ডেভেলপমেন্ট কৰাটো সকলোকে সমানে আগবঢ়াই অনাটো আছিল কি ভাৰত চৰকাৰৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ তাৰ পিছত যদি আমি চাওঁ আৰু চ্যালেঞ্জ আছে আমাৰ refugees resettlement refugee resettlement
এতিয়া যদি আমি চাওঁ যে ৰেফিউজি ৰিছেটেলমেণ্ট মানে শৰণাৰ্থী, এতিয়া আমি যদি চাওঁ শৰণাৰ্থী মানে কি, ৰেফিউজি মানে কি, হু আৰ ৰেফিউজি। তো বেচিকেলি ৰেফিউজি বুলি ক'লে আমি কি বুজো, দ্য পিপল হু মুভ ওৱান কাণ্ট্ৰি টু আনাদাৰ কাণ্ট্ৰি বিকজ অফ পলিটিকেল কনফ্লিক্ট, ৱাৰ, নেচাৰেল ডিজাষ্টাৰ, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ, ৰাজনৈতিক সংঘাতৰ কাৰণে যেতিয়া এখিনি মানুহে অৰ্থাৎ এটা শ্ৰেণীৰ মানুহে যেতিয়া এখন দেশৰ পৰা আন এখন দেশত আশ্ৰয় বিচাৰি আহে, তেতিয়া সেই মানুহখিনিক আমি কি বুলি কওঁ, শৰণাৰ্থী বা ৰেফিউজি বুলি কওঁ। এতিয়া কথা হ'ল কি যে ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত আমি যদি চাওঁ যে এনেকুৱা এটাও অঞ্চল নাছিল যিটো অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোক মেজৰিটি আছিল। অৰ্থাৎ কি যে আমি যিহেতু ভাৰতবৰ্ষক যেতিয়া আমি টেৰিটৰিয়েলি ভৌগোলিকভাৱে যেতিয়া বিভাজন কৰিছিলে ৰেড ক্লিফ লাইনৰ আণ্ডাৰত ব্ৰিটিছ গভৰ্ণমেণ্টে, তো তেতিয়া আমি দেখিছিলোঁ কি যে ভাৰতবৰ্ষত এনেকুৱা এটাও অঞ্চল নাছিল য'ত নেকি ইছলাম সম্প্ৰদায়ৰ লোক মেজৰিটি আছিল। অৰ্থাৎ কি যে সকলো সম্প্ৰদায়ৰ লোকবিলাকে কি হৈ আছিল, ভাগ বিতৰণ হৈ আছিল। আৰু পাকিস্তান চাইডত কি হ'ল, বহু এনেকুৱা মানুহ গুচি গ'ল যিবিলাক আচলতে নন মুছলিম আছিলে। তো নন মুছলিম মানুহখিনি যেতিয়া পাকিস্তানৰ চাইডত গুচি গ'ল, পাকিস্তান আফটাৰ ইণ্ডিপেণ্ডেন্স, পাকিস্তান হেজ ডিক্লেয়াৰ্ড দেমছেলফ এজ এ ৰিলিজিয়াছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, অৰ দেট মিনছ ইছলামিক কাণ্ট্ৰি। পাকিস্তানে নিজকে কি ঘোষণা কৰিলে, স্বাধীন হোৱাৰ লগে লগে এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে নিজকে ঘোষণা কৰিলে। ঘোষণা কৰাৰ লগে লগে কি হ'ল, যিমানবিলাক নন ইছলামিক পিপল আছিলে, যিমানবিলাক নন মুছলিম পিপল আছিলে, এই মানুহবিলাক তেওঁলোকৰ কোনো ভুল, তেওঁলোকৰ কোনো ক্ষেত্ৰতে তেওঁলোক দোষী নোহোৱাৰ পিছতো কি কৰিব লগা হ'ল, বহুতে ধৰ্মৰ নামত পাকিস্তান এৰি পিনে ভাৰতবৰ্ষলৈ কি হৈছিল, ঘূৰি আহিব লগা হৈছিল। আৰু এই যে ঘূৰি অহা মানুহখিনিক আমি ৰেফিউজি বুলি কৈছিলোঁ। আৰু ৰেফিউজি মানে আপোনালোকে জাষ্ট অনুমান কৰক, আমি যদি অনুমান কৰোঁ দেখিম যে যিসকল মানুহে নিজৰ মাটি বাৰী ঘৰ সা সম্পত্তি ত্যাগ কৰি নিজৰ জন্মস্থান এৰি অন্য এখন ৰাষ্ট্ৰলৈ যেতিয়া আহে, সেই মানুহজনৰ থকা খোৱা সুবিধাখিনিৰ কথা চিন্তা কৰকচোন। ভাৰত চৰকাৰে বিভিন্ন স্থানত, তেতিয়া বম্বে বুলি কয়, বম্বে, দিল্লী, বেংগল, বিভিন্ন অঞ্চলত ৰেফিউজি কেম্প বনাইছিল যদিও কিন্তু এই ৰেফিউজি কেম্পবিলাক ভাৰত চৰকাৰৰ যিটো এক্সপেক্টেশ্যন আছিলে যে এটা লিমিটেড এমাউণ্ট অফ পিপলৰ এক্সপেক্টেশ্যন আছিলে, তো ডিফাৰেণ্ট ৰেফিউজি কেম্পবিলাক বনাইছিলে। বাট কি হ'ল, ৰিয়েলিটিত ইমান বেছি ৰেফিউজি মানুহ আহি গ'ল ভাৰতবৰ্ষলৈ যে ভাৰত চৰকাৰে যিবিলাক কেম্প বনাইছিলে ৰেফিউজি মানুহৰ থাকিবৰ কাৰণে, সেই মানুহখিনি থাকিবৰ কাৰণে বনোৱা কেম্পবিলাকে এনাফ নহ'ল। Many refugees they sleep on footpath, গুৰুদ্বাৰা, মন্দিৰ, মছজিদ, ডিফাৰেণ্ট ইনষ্টিটিউশ্যন, খাবলৈ নাপালে তেওঁলোকে। তো এই যিটো ৰেফিউজি বিলাকক ভাৰতবৰ্ষত ছেটেল কৰাটো এটা কি আছিলে, সেই সময়ত ভাৰত চৰকাৰৰ কাৰণে এটা ডাঙৰ সমস্যা আছিলে স্বাধীনতাৰ আৰম্ভণিতে। কিন্তু পিছত ভাৰত চৰকাৰে ৰেফিউজি বিলাকক 4 হেক্টৰছকে লেণ্ড ডিষ্ট্ৰিবিউট কৰিলে, 4 হেক্টৰছকে লেণ্ড ডিষ্ট্ৰিবিউট কৰিলে, ফাইনেন্সিয়েলি ছাপোৰ্ট কৰিলে। লেটাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে তেওঁলোকক ভাৰতত ছেটেল কৰিলে। তো এইটো এটা আছিলে আমাৰ কি যে বিভাজনৰ সময়ত হোৱা, ভাৰত স্বাধীনতাৰ সময়ত, বিভাজনৰ পিছত ভাৰত স্বাধীনতা হোৱাৰ পাছত ইমিডিয়েটলি ফেচ কৰা ভাৰত চৰকাৰৰ এটা সমস্যা। তাৰপিছত যদি আমি চাওঁ কমিউনেল ভাইলেন্স, কমিউনেল ভাইলেন্স এটা আছে, কাৰণ কেলে কি কমিউনেল ভাইলেন্স মানে সাম্প্ৰদায়িক সংঘাত। আমি যদি চাওঁ যে ভাৰতবৰ্ষত স্বাধীনতাৰ পিছতে যিহেতু ধৰ্মৰ নামত দেশখন বিভাজন হৈছিল, গতিকে দুটা ধৰ্মৰ মাজত সাংঘাতিক ধৰণে কি হৈ আছিল, সাম্প্ৰদায়িক সংঘাত হৈ আছিল। এই যে সাম্প্ৰদায়িক সংঘাত হৈছিল, সেই সংঘাতটো ভাৰতবৰ্ষত নোহোৱা কৰিবৰ কাৰণে আজিও আমি ভাৰতবৰ্ষৰ সামাজিক প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ সংঘাতবিলাক দেখি থাকোঁ। Presently, we have seen lot of violences in India. Just imagine at that time what is going on. So communal violence, more than 20 lakhs people they have lost their life. আমাৰ আগতেও কৈছিলো যে কমিউনেল ভাইলেন্স মোষ্টলি 3টা জেগাত সবতকে বেছি হৈছিলে। এটাক আমি কওঁ লাহোৰ, এটাক আমি কওঁ কলকাতা, আৰু এটাক আমি কওঁ অমৃতসৰ। তো এই কমিউনেল ভাইলেন্সটো কণ্ট্ৰল কৰাটো আছিলে ভাৰত চৰকাৰৰ কাৰণে ইমিডিয়েট এটা প্ৰব্লেম। So these are the major challenge that we have faced after immediate independence of India in 1947. তো ইয়াত
আমি আকৌ এবাৰ ৰিকল কৰি দিছো টু মেইনটেইন ইউনিটি এণ্ড ইণ্টিগ্ৰিটি, এষ্টাব্লিছমেণ্ট অফ ডেমক্ৰেচি। আৰু এই ডেমক্ৰেচি বুলি কওঁতে আমি এটা বস্তু জানি থওঁ যে ভাৰতত কেতিয়া প্ৰথম নিৰ্বাচন হৈছিলে? when the first general election was held in India? in 1952. Actually 1952 বুলি যদি আমি ধৰিছো, কিন্তু beginning to 1951 এটা হৈছিলে, but rest of the part of our country election was held in 1952, যাৰ কাৰণে আমি 52 years টো কাউণ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনটো আমি এটা টাৰ্ম দিছিলে ইণ্ডিয়াত। টাৰ্ম মানে কি? দ্য বিগেষ্ট গেমলিং ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া বুলি কয়। দ্য বিগেষ্ট গেমলিং ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া মানে ইতিহাসৰ বৃহৎ জোৱা বুলি কোৱা হৈছিলে। আৰু এইটো আমাৰ ভাৰতৰ মানুহ কোৱা নাই, এইটো পৃথিৱীৰ বিভিন্ন দেশৰ মুৰব্বীবিলাকে, ইউৰোপিয়ান লিডাৰবিলাকে, ৱেষ্টাৰ্ণ কাণ্ট্ৰি লিডাৰবিলাকে কৈছিলে। কিয় কৈছিলে বিগেষ্ট গেমলিং ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া ইন 1952? 1952 যিটো জেনেৰেল ইলেকশ্যন, ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন, এইটো কিয় কোৱা হৈছিলে বিগেষ্ট গেমলিং ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া? কাৰণ কেলে যে পৃথিৱীৰ কোনো ৰাষ্ট্ৰই এইটো কেতিয়াও মানিব পৰা নাছিলে যে 16% লিটাৰেচি ৰেট লৈ with poor and illiterate people, মানে poor and illiterate মানুহক লৈ ৱৰ্ল্ডত ডেমক্ৰেচি সাকসেড কৰাটো এটা ইম্পসিবল আছিল। এইটো পসিবলেই নাছিলে। সেইকাৰণে ৱৰ্ল্ডৰ বেলেগ বেলেগ কাণ্ট্ৰি লিডাৰবিলাকে কৈ আছিলে যে ইণ্ডিয়া এখন জুৱা খেল আৰম্ভ কৰিছে, চাবলৈ ভাল হ'ব। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? দ্য বিগেষ্ট গেমলিং ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া। গেমলিং in the history of India. কিন্তু নেহেৰুৱে কৰি দেখুৱালে। ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনটো ছাকচেছফুলি ইণ্ডিয়াত কণ্ডাক্ট হ'ল, মানুহবিলাকে ভোট দিলে, নিৰ্বাচন হ'ল। এই নিৰ্বাচনত ইণ্ডিয়াত চেণ্টাৰ প্লাছ অল দ্য ষ্টেট কংগ্ৰেছৰ দ্বাৰা শাসন হৈছিল। আৰু ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ হিচাপে নিৰ্বাচিত কোন হৈছিলে? জৱাহৰলাল নেহেৰু। আমি থাৰ্ড পইণ্ট ইন্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেট। ইন্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেট বুলি কোৱাৰ লগে লগে আচলতে প্ৰিন্সলি ষ্টেটবিলাকক ইউনাইট কৰাটো সেই সময়ত ইমান সহজ নাছিলে। আৰু গোটেই প্ৰচেছটোত নেতৃত্ব লৈছিলে ডক্টৰ চৰ্দাৰ বল্লভ ভাই পেটেল, যাক আমি কি বুলি কওঁ? দ্য আইৰন মেন অফ ইণ্ডিয়া। আৰু তেওঁৰ যিটো প্ৰতিমূৰ্তি যিটো গুজৰাটত আছে, এইটোক আমি কি বুলি কওঁ? ষ্টেচু অফ ইউনিটি, দ্য টলেষ্ট ষ্টেচু ইন দ্য ৱৰ্ল্ড। তো এই যিটো প্ৰিন্সলি ষ্টেটবিলাকৰ আচলতে কিয় তেওঁলোকক ইণ্টিগ্ৰেশ্যন কৰাটো চেলেঞ্জ আছিলে, আকৌ এবাৰ কৈ দিছোঁ মই। কাৰণ প্ৰিন্সবিলাকে ইণ্ডিয়াৰ লগত জইন নকৰা, এই যে কিছুমান প্ৰিন্সে ইণ্ডিয়াৰ লগত জইন কৰা নাছিলে, তাৰ কাৰণটো কি হয়? ইণ্ডিয়া এখন ডেমক্ৰেটিক কাণ্ট্ৰি হৈ গ'ল। ডেমক্ৰেচিত প্ৰিন্সবিলাকৰ কোনো ধৰণৰ পাৱাৰ নাথাকে। পিপল ৰিপ্ৰেজেণ্টেটিভছবিলাকৰ দ্বাৰাহে দেশ চলিব। ৰজাবিলাকৰ কোনো ইয়াত কি নাছিলে? ক্ষমতা নহ'ব, অৰ্থাৎ ক্ষমতা নোহোৱা হৈ যাব। তো যিমানবিলাক ৰজাই ভাৰতবৰ্ষৰ লগত চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰিলে, এই ৰজাবিলাকক, এই ৰাজ পৰিয়ালবিলাকক, এই ৰয়েল ফেমিলিবিলাকক ইণ্ডিয়ান গভৰ্ণমেণ্টে every year, in order to strengthen their financial condition, that they can live like a king in our society, তেওঁলোকক এটা প্ৰভিজন দিছিলে। এই প্ৰভিজনটোৰ কথা মই ইয়াতে কৈ দিছোঁ, এইটোক কওঁ আমি প্ৰিভি পাৰ্চ। প্ৰিভি পাৰ্চ বুলি কয়। প্ৰিভি পাৰ্চ মানে কি? It is a financial assistance towards the royal family of India provided by Indian government. যিমানবিলাক ৰজা পৰিয়ালে ভাৰতৰ লগত চামিল হ'ল, তেওঁলোকক প্ৰিভি পাৰ্চৰ দ্বাৰা কি কৰা হ'ল? প্ৰত্যেক বছৰে চৰকাৰৰ দ্বাৰা এনে কিছুমান অৰ্থনৈতিকভাৱে সুবিধা প্ৰদান কৰা হ'ল, যাতে তেওঁলোকে সাধাৰণ মানুহতকৈ তেওঁলোকৰ জীৱনটো অলপ উচ্চমানৰ হয়। তো এই প্ৰিন্সলি ষ্টেটবিলাকক ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত কেইখনমান ষ্টেটে স্পেচিয়েলি প্ৰব্লেম ক্ৰিয়েট কৰিছিলে। এই ষ্টেট কেইখনৰ ওপৰত আমি এটা ছেপাৰেট ভিডিঅ' বনাম। হায়দৰাবাদ আৰু কাশ্মীৰ, এই দুখনৰ ওপৰত আমি
এটা separate video বনাম how Hyderabad becomes a part of India and how Kashmir becomes a part of India. তাৰপিছত আমি চালো to ensure all round development of the common people. Ensure all round development means কি 1947 ত ইণ্ডিয়াত poverty আজিও যদি আমি চাওঁ ইণ্ডিয়াত India is not a developed country. Everybody knows it. Poverty is still a big problem in India. So 1947 ৰ সময়টোলৈ যদি আমি চাওঁ যে দৰিদ্ৰতা কিমান ডাঙৰ সমস্যা আছিল। So এই দৰিদ্ৰতাৰ এই সমাজত থকা আমাৰ সেই সময়ত থকা কাষ্ট সিস্টেম, ক্লাছ সিস্টেম, ৰিচ, প'ৰ এই গোটেই ডিভিজনটোক নোহোৱা কৰি পিনে সব মানুহৰ সমান উন্নয়ন কৰিবৰ কাৰণে ভাৰত চৰকাৰে সেই সময়ত যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছিলে সেই পদক্ষেপবিলাক সাকসেস কৰাটো ইমান ইজি নাছিলে কাৰণ কাষ্টিজম ক্লাছিজম এই বস্তুবিলাকে আমাৰ সমাজ ব্যৱস্থাটো সোশ্যালাইজেশন সিস্টেমটোত বহুত কেওস সৃষ্টি কৰি আছিলে যাৰ কাৰণে আমিতো সবে জানো যে কাষ্টিজমৰ কাৰণে লোৱাৰ কাষ্টৰ মানুহে কিমান ডিপ্ৰাইভ হ'ব লগা হৈছিল সোসাইটি এজনো মানুহে যাতে কেতিয়াও কোনো দিশৰ পৰাই যাতে ডিপ্ৰাইভ নহয় সবৰে যাতে সমানে ডেভেলপ হয় তো সেইটো প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে হেতু সাকসিড কৰিবলৈ যাওঁতে ভাৰত চৰকাৰে কি হ'ব লগা হৈছিল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল তাৰপিছত আহিলে আমাৰ ৰেফিউজি ৰিসেটেলমেন্ট অলৰেডি মই এবাৰ ক'লো যে ৰেফিউজি মিন্স কি হয় যিবিলাক মানুহে এখন দেশৰ পৰা আন এখন দেশলৈ from one country to another country আশ্ৰয় বিচাৰি আহে shelter বিচাৰি আহে because of war conflict natural disaster প্ৰাকৃতিক দুৰ্যোগ যুদ্ধ ৰাজনৈতিক সংঘাতৰ কাৰণে বহু সময়ত এখন দেশৰ পৰা মানুহবিলাকে আন এখন দেশত আশ্ৰয় বিচাৰি আহে আৰু সেই এখন দেশৰ পৰা আন এখন দেশত আশ্ৰয় বিচাৰি অহা মানুহবিলাকক আমি ৰেফিউজি বুলি কওঁ তো ৰেফিউজি সেই সময়ত more than 80 lakhs people of India they become refugee তো এই ৰেফিউজি বিলাকক সেটেল কৰা তাৰ পাছত আহিলে কমিউনাল ভায়োলেন্স তো আমাৰ মাজত হোৱা যিটো হিন্দু আৰু মুছলমানৰ মাজত হোৱা যিটো সংঘাত এই সংঘাতটোক শান্ত কৰাটো to establish fraternity between Hindu, Muslim and other religious people, it is a big challenge. So, আজি আমি পঢ়িলো কি যে what are the challenges that India faced after immediate independence? তো তাত আমি এইকেইটা challenges আমি আজি ডিসকাস কৰিলো নেক্সট ক্লাছত আমি how Kashmir becomes a part of India, what is the problem of Kashmir and what was the problem of Hyderabad আমি ডিসকাস কৰিম থ্যাংক ইউ পঢ়ি থাকা